অসমীয়া চাহ খেতিয়কৰ অদূৰদৰ্শিতা আৰু অকৰ্মণ্যতাৰ বাবে ক্ৰমান্বয়ে এই জাতীয় উদ্যোগটোৰ ওপৰত অসমীয়া জাতিৰ অধিকাৰ বিলুপ্ত হৈ আহিছে। এই মন্তব্য কৰিছে বিশিষ্ট চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই। সামৰিক লাভ আৰু ব্যক্তিগত দক্ষতা নথকাৰ বাবে অসমীয়া জাতিয়ে চাহ উদ্যোগক লৈ গৌৰৱ আৰু অহংকাৰ কৰাৰ দিন উকলিছে বুলি বৰুৱাই যোৰহাটত দেওবাৰে মন্তব্য কৰে। তেওঁ চাংচোৱা চাহ বাগিচাৰ এটা নতুন কলঘৰৰ আধাৰশিলা স্থাপন কৰি এই গুৰুত্বপূৰ্ণ সাৱধানবাণীত মন্তব্য কৰে। ব্ৰিটিছৰ হাতৰ পৰা অসমৰ চাহ উদ্যোগটো এটা সময়ত অসমৰ মধ্যবিত্তৰ একচেটিয়া উদ্যোগ হৈ পৰিছিল। কিন্তু অসমীয়াৰ গৌৰৱ এই চাহ উদ্যোগটো ক্ৰমে অসমীয়াৰ হাতৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে। ইয়াৰ বাবে কোন জগৰীয়া? বিশিষ্ট চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই ইয়াৰ বাবে স্বজাতিৰে দোষ বুলি মন্তব্য কৰিছে। আমাৰ অকৰ্মণ্যতা আৰু সুপৰিচালনাৰ অভাৱতে চাহ উদ্যোগটো আমাৰ হাতৰ পৰা হেৰাই গৈছে বুলি বৰুৱাই দুখ প্ৰকাশ কৰে। আমাৰ তেনেকুৱা বহুত সম্পদ আছে যিবোৰ জয়ী হৈ গৈছে, সেইটো লৈ আপুনি আমাৰ কিটো গৌৰৱ কৰিম? এইটো কম নেকি? মোৰ দেউতা বহুত ধনী আছিলে, ককা বহুত ধনী আছিলে, আমাৰ ডাঙৰ মন্দিৰ আছিলে, তাততো গৌৰৱ কৰিবলৈ একোটা নাই, হেৰাই গৈছে। কাৰণ আমাৰ অকৰ্মণ্যতাৰ কাৰণে অসমীয়াৰ হাতৰ পৰা চাহ উদ্যোগটো চকুৰ আগতে নোহোৱা হোৱাত দুখত ভাগি পৰে বিশিষ্ট চাহ খেতিয়কজন। নিউজ লাইভৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বহু চাহ খেতিয়কে নিজকে মালিক বুলি ভাবি কেৱল টকা ঘটাত গুৰুত্ব দিয়াৰ বাবে আৰু ব্যক্তিগতভাৱে বাগিচাৰ পৰিচালনা নকৰাৰ বাবে অসমীয়াৰ এই দুৰৱস্থা হৈছে বুলি বৰুৱাই মন্তব্য কৰে। ২৭খন বাগান বেংকাৰে বেছি দুখ হৈছে, কাৰণ তেওঁলোকে পইচা দিব পৰা নাই। এইটো একমাত্ৰ কাৰণ যে তেওঁলোকে প্ৰফেচনেলি বাগানবোৰ চলোৱা নাই। যোৰহাটৰ উপকণ্ঠৰ নিজৰ মালিকানাধীন চাংচোৱা চাহ বাগিচাৰ এটা কলঘৰৰ আধাৰশিলা স্থাপন কৰি বিশিষ্ট চাহ খেতিয়কজনে এই কথা ব্যক্ত কৰিছে। নতুনকৈ স্থাপন হ'বলগীয়া কলঘৰটোৰ পৰা স্থানীয় বহু ক্ষুদ্ৰ চাহ খেতিয়ক উপকৃত হ'ব বুলিও হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই দেওবাৰে মন্তব্য কৰে। কেমেৰা পাৰ্চন BN পাংগিঙৰ সৈতে প্ৰদীপ বৰা আৰু মৃদুল বৰুৱা, নিউজ লাইভ যোৰহাট ব্যুৰো।